আমি আছো এতিয়া ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ ধলাশদিয়া ব্ৰিজত আনিনি পাবলৈ বাকী আছে এতিয়া 258 কিলোমিটাৰ চাব পাৰিছে পাহাৰটো এনেকুৱা লাগিছে কোনোবা আৰ্ট কৰি থৈছে নেকি ইমান ধুনীয়া আমি কোন গলো কেতিয়া গলো সবে কম কিন্তু তাৰ আগতে হেল্ল গাইস ওয়েলকাম বেক টু দা চেনেল আমি আজি গৈ আছো এটা প্ৰি ৱেডিং শ্বুটৰ কাৰণে ৰয়িং আৰু মোৰ লগত আছে পল্লৱ ভাই শুভম ভাই আৰু ক্লায়েন্ট এট প্ৰেজেন্ট আমাৰ লগত ব্ৰাইড নাই ব্ৰাইড বেলেগ জেগাৰ পৰা উঠিব ৰাতিপুৱা একো খোৱা নহল সো এতিয়া খাবৰ কাৰণে ৰখিলো কাকপথাৰ বাইপাছত টু বেকাৰী কোনে চিনি পায় কমেন্টত ক'ব শোকেছত পপ কেইটা চাই ভোকটো আৰু বেছি বাঢ়ি গৈ আছিলে সো খাই দিলো এটা পপ সৰু মৰু টিকলা পপ খানা অহাৰ পিছত কোনো আৰু ৰৈ থকা নাই পুৰা দবাই দিছে শুভম ভাইৰ ভোকটো বেছি লাগিছিল নেকি দিয়াৰ লগে খালি খোৱাৰ পিছত মস্ত এটা ফিল্ম লগাই মেলি চাই গৈ থাকিলো আৰু পিছে ফিল্মটোৰ নাম আছিলে 123 তামাম কমেডি মুভি এনেকে আমি আহি পালো এতিয়া ৰয়িং গেট ইয়াত আকৌ ILP লাগে ইট মিন্স ইনাৰ লাইন পাৰমিট যেতিয়ালৈকে পাছ বনে তেতিয়ালৈকে মই মোৰ কাৰণে চাই আছো এটা হৰ্চ কেপ পিছে আমি হৰ্চ ৰাইড নকৰো বাইক ৰাইডে কৰো এনেকে গৈ আমি পালো এতিয়া আমাৰ লোকেশনত আৰু আজি ইমান মানুহ আছিলে তাত ইমানে ৰ'দ দিছে যে সব জ্বলি গৈছে একেবাৰে আই মিন ঘাঁহ কেইটা জ্বলি গৈছে পিছে আমাৰ ওচৰত ফিল্টাৰ আছিলে দে গাইজ আৰু লোকেশনটো চাই গম পাইছে কোনটো লোকেশনত তাত গৈ আৰু ৰৈ থকা নাই ডাইৰেক্ট কামতে লাগিলো এফালে পল্লৱ ভাই দি আছে এতিয়া ডিফিউজাৰ মই এফালে শ্বুট লৈ আছো এনেকে একেদিনা শ্বুট নহয় প্ৰি ৱেডিং কিন্তু আমি যেনে তেনে কৰিলো আৰু তাৰপিছত আমি আমাৰ দুপৰীয়া আহাৰটো কৰিলো ভাত দালি গাহৰি ড্ৰাই ফ্ৰাই পাপৰ আৰু চাটনিৰ লগত তাৰপিছত আমি আকৌ শ্বুট ললো আমাৰ ফেভৰেট টাইমটোত যিটো আছিলে গোল্ডেন আৱাৰ্ছ ইমান ধুনীয়া শ্বুট কেইটা আহিছে আৰু মই এফালে পিন্ধি লৈছো ব্ৰাইডৰ কেপটো এফালে পল্লৱ ভাইক চাব পাইছে ক'ত থিয় হৈ ফটো লৈছে আমি মানে ভাল ফটো হোৱাৰ কাৰণে যি জান লগাই দিওঁ এফালে দিলৱালে দুলনিয়াৰ শ্বুটিং হৈ আছে দে গাইজ এনেকে আজি আমাৰ প্ৰি ৱেডিংটো কমপ্লিট কৰিলো ভিডিঅ'টো কেনেকুৱা পালে কমেন্টত জনাব যদি ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব আৰু লাষ্টত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই বিদায় লৈছো লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে ৰাধে